আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম পাঠ্যক্ৰম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ গৈ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এটা গুৰুত্বপূৰ্ণ আপোনাৰ সদৌ অসম পাঠ্যক্ৰম মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ সূচনা। ইয়াত তেখেতসকলে জনাইছে যে অসমৰ টিউটৰসকলৰ দাবীসমূহলৈ সংস্থাই বিগত সময়ত গ্ৰহণ কৰা পদক্ষেপসমূহ আৰু তাৰে পৰিপ্ৰেক্ষিতত উদ্যাপক স্থিতিবোৰ সংস্থাই বিষয়টোক পৰ্যালোচনা কৰি আহিছে আৰু যোৱা 26 ডিচেম্বৰ তাৰিখৰ আন্দোলনৰ পিছত পৰ্যায়ৰ পৰা শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতি বক্তব্যৰ বাবে বিষয়টো গম্ভীৰ বিবেচনাৰ বাবে কেইবালানি সভা আলোচনা সম্পন্ন কৰা হৈছে আৰু ভাৰতীয় মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰসকলৰ ভিন ভিন মতামতত বিশেষকৈ আৰ্হতা যোগ্যতা অনুসৰি উন্নতিকৰণ অথবা বেতন বৰ্ধিতকৰণ বিষয়সমূহ যথেষ্ট তথ্যপূৰ্ণ আৰু কেন্দ্ৰ সমিতিয়ে সকলো পৰ্যায়ৰ সন্মানীয় টিউটৰ শিক্ষকসকলৰ মতামত আৰু মনোস্থিতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব উদ্দেশ্যৰ আলোচনাত ইতিমধ্যে সম্পন্ন কৰিছে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে তেখেতসকলে আন্দোলন কৰি আহিছে বা তেখেতসকলে শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি আহিছে আৰু ইয়াতে বিশেষ এটা আন্দোলনৰ দিন তেখেতসকলে উল্লেখ কৰিছে যে 26 ডিচেম্বৰ তাৰিখৰ যিখিনি আমাৰ আন্দোলনৰ পাছত শিক্ষামন্ত্ৰীৰ লগত যিটো আলোচনা হৈছিলে সেই আলোচনা মৰ্মে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ইয়াৰ পাছতো কেইবালানি তেখেতসকলৰ বৈঠক হৈছিলে বুলি কৈছে আৰু সেই বৈঠকত তেখেতসকলে টিউটৰসকলক শিক্ষকসকলে উন্নতিকৰণকে আদি কৰি বৰ্ধিত হাৰত দৰমহা বা বেতন বৃদ্ধি কৰাক লৈ তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে বিগত সময়ত আমাৰ সংস্থাই অন্য টিউটৰ সন্থাৰ ঐক্যবদ্ধ হৈ গঠিত সদৌ অসম সন্মিলনী টিউটৰ মঞ্চৰ বেনাৰত যৌথভাৱে সমস্যা সমাধানৰ বাবে আগ্ৰহ হৈছে আৰু অধিকপন্য আৰু আমাৰ সংস্থাই শিক্ষামন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতি আৰু আশ্বাস সঞ্চয় ৰাখি 15 ফেব্ৰুৱাৰীলৈকে কোনো ধৰণৰ আন্দোলন নকৰি সকলো প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে আৰু সেয়ে তেখেতসকলে আপোনাৰ 15 ফেব্ৰুৱাৰীলৈকে কোনো এটা আন্দোলন নকৰাৰ বা প্ৰতিবাদী নকৰাকৈ তেখেতসকলে স্থগিত ৰাখিছে বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু বিষয়টো আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে হয়তো 16 ফেব্ৰুৱাৰী কেবিনেটত তেখেতসকলে আমাৰ বিষয়টো উপস্থাপন কৰাৰ কথা তেখেতসকলক হয়তো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেইমতে তেখেতসকলে 15 ফেব্ৰুৱাৰীলৈ কোনো ধৰণৰ আন্দোলন বা দাবী এই তেখেত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু উক্ত তাৰিখত প্ৰতিশ্ৰুতি অনুসৰি দাবীসমূহ পূৰণ নোহোৱাৰ ক্ষেত্ৰত সংস্থাই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পাছতে যদি অসম চৰকাৰে বা শিক্ষামন্ত্ৰীয়ে কোনো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যদি সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে তেখেতসকলৰ পৰৱৰ্তী নেক্সট দিনৰ পৰাই হয়তো গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আন্দোলন কৰাৰ ইয়াত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে আৰু সদৌ অসম পাঠ্যক্ৰম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই নিম্নলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰি চৰকাৰ আৰু সমূহ টিউটৰ সন্থালৈ প্ৰেৰণ কৰা হৈছে আৰু সেই সকলোবিলাক আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰ আৰু আমাৰ সতীৰ্থ টিউটৰ ছাৰ বাইদেউসকলকে যাতে নেকি এইখিনি খবৰ পায় তেখেতসকলে গম পায় আৰু ইয়াৰ তেখেতসকলে প্ৰতিগৰাকী টিউটৰলৈ শ্বেয়াৰ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। 1 নম্বৰত তেখেতসকলৰ যিখিনি দাবী আছিলে সেইটো কৈছিলে অহা 15 ফেব্ৰুৱাৰী তাৰিখত অৰ্থাৎ বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে অন্তিম কেবিনেট বৈঠক সিদ্ধান্তলৈকে অপেক্ষা কৰিব, যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে টিউটৰসকলৰ হকে ভাল খবৰ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে আমাৰ যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি ৰাখিছে যে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে ভাল খবৰ আহিব অহা বাজেট অধিৱেশনত আৰু সেই মৰ্মে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে 15 ফেব্ৰুৱাৰীৰ পাছত যিখিনি আমাৰ অন্তিমটো কেবিনেট হ'ব সেই বৰ্ষৰ মানে বৃদ্ধ বৰ্ষৰ আৰু সেই কেবিনেটৰ কেবিনেট দিনলৈকে তেখেতসকলে বাট চাই আছে। যিহেতু 16 ফেব্ৰুৱাৰীত আমাৰ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ কেবিনেট আছে, সেই কেবিনেটলৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাট চাই আছে আৰু সেই কেবিনেটো যদি কোনো এটা সিদ্ধান্ত যদি গ্ৰহণ নকৰে তেনেহলে তেখেতসকলৰ বিধান মানে সেই অধিৱেশনৰ আগৰ পৰা মানে কেবিনেটৰ নেক্সট দিনাৰ পৰাই তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে আন্দোলনৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰত কৈছে যে 15 ফেব্ৰুৱাৰীলৈকে সকলো প্ৰতিবাদী কাৰ্যসূচী আন্দোলন স্থগিত ৰাখি অহা 18 ফেব্ৰুৱাৰীৰ পৰা পুনৰ তীব্ৰ ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যিহেতু 16 ফেব্ৰুৱাৰীৰ দিনা অসম চৰকাৰৰ হেগ কেবিনেট যদি সেই হেগ কেবিনেটত যদি অসম চৰকাৰে আমাৰ বিষয়টোলৈ কোনো যদি উপস্থাপন নকৰে বা 14 ফেব্ৰুৱাৰীত যিখিনি বাজেট অধিৱেশন হ'ব সেই 14 ফেব্ৰুৱাৰীটো যদি বাজেট অধিৱেশনৰ আমাৰ বিষয়ে কোনো যদি নোলায় তেনেহলে আমাৰ
টিউটৰ ছাৰ বাইদেউসকলৰ 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে তেখেতসকলৰ আকৌ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সাজু হৈ থকাটো নিতান্ত প্ৰয়োজন, যিহেতু কেন্দ্ৰীয় কমিটিয়ে 18 ফেব্ৰুৱাৰীৰ পৰা আন্দোলন ঘোষণা কৰিছে। যিহেতু তেখেতসকলে আপোনাৰ 16 আৰু 14 তাৰিখত যি দুটা দিন তেখেতসকলে চাব, সেই দুটা দিনত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে কোনো যদি সিদ্ধান্ত নলয় বা আমাৰ বৰ্ধিত হাৰত দৰমহা বৃদ্ধিৰ কথা তেখেতসকলে যদি ঘোষণা নকৰে বা টিউটৰটো টিচাৰ আপগ্ৰেডৰ কথা তেখেতসকলে যদি সিদ্ধান্ত গ্ৰহণ নকৰে, তেনেহলে 18 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলৰ ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু 3 নম্বৰতে কৈছে যে অহা 16 ফেব্ৰুৱাৰী তাৰিখে সংস্থাৰ কেন্দ্ৰ সমিতিৰ পৰা স্থান, সময় আৰু জিলা ভিত্তিক সূচী জাৰি কৰা হ'ব। আৰু 16 ফেব্ৰুৱাৰীত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ক'ত আন্দোলন কৰা হ'ব, কেতিয়া, কোনটো সময়ত, আৰু সেইখিনি জিলা ভিত্তিকভাৱে তেখেতসকলে জানিবলৈ দিয়া হ'ব বুলি কৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক। আৰু ইয়াৰ পাছতে কৈছে যে শিক্ষামন্ত্ৰী মহোদয়ৰ বাক্য অহাৰ প্ৰতিপন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত জাননীযোগে 18 তাৰিখৰ পৰা ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে তৎপৰ থাকিবলৈ জনোৱা হ'ল। আৰু 4 নম্বৰত কৈছে যে 2025 বৰ্ষৰ সংস্থাৰ বাৰ্ষিক বৰঙণি যথাশীঘ্ৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হয়। আৰু 2025 চনৰ যিখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাৰ আৰু যিখিনি কাৰুকাৰ্যৰ কাৰণে যিখিনি বাৰ্ষিক বৰঙণি আছে, সেইখিনি তেখেতসকলক প্ৰেৰণ কৰিবৰ কাৰণে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকল বা আমাৰ জিলা ভিত্তিক টিউটৰ বিষয়াসকলক আৰু ব্লক ভিত্তিৰ যিসকল টিউটৰ বিষয়া আছে তেখেতসকলক সেইখিনি জনাইছে। আৰু শেষত কৈছে নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰতিক্ৰিয়া কৰিছে আমাৰ মুখ্য সাধাৰণ সম্পাদক ভুৱন শৰ্মা ছাৰ, তেখেতে সেইখিনি জনাইছে। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেইখিনি এই খবৰটো গুৰুত্বপূৰ্ণ বিষয়টো, কাৰণ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে অলৰেডি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কৈ আহিছে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব আগন্তুক বাজেট অধিৱেশনত। আৰু সেয়েহে আপোনাৰ অসম চৰকাৰৰ যিখিনি এই বৰ্ষৰ শেষ কেবিনেট হৈছে 16 ফেব্ৰুৱাৰী তাৰিখে, আৰু 16 ফেব্ৰুৱাৰী তাৰিখৰ দিনা যদি অসম চৰকাৰে কোনো যদি সিদ্ধান্ত গ্ৰহণ নকৰে, তেনেহলে নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিয়ে তেখেতসকলৰ আন্দোলনৰ সময়সূচী লৈ তেখেতসকলে সময় আৰু তেখেতসকলৰ ক'ত হ'ব আন্দোলন সেইখিনি ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে। আৰু 14 ফেব্ৰুৱাৰীৰ পৰা যিহেতু বাজেট অধিৱেশন আৰম্ভ হ'ব, আৰু সেয়ে তেখেতসকলে 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এই কাৰণে সজাগ হৈ থাকিব লাগিব যে অসম চৰকাৰ যদি সেই 2 দিনত 16 আৰু 14 তাৰিখত, বিশেষকৈ 16 তাৰিখৰ যিখিনি কেবিনেট, সেই কেবিনেটত যদি টিউটৰ শিক্ষকসকলৰ যদি কোনো আমাৰ টিউটৰসকলৰ বিষয়ে কোনো যদি স্থান নাপায় সেই কেবিনেটত, বা টিউটৰ শিক্ষকসকলৰ আপগ্ৰেডৰ বিষয়ে যদি আলোচনা নকৰে বা টিউটৰ শিক্ষকসকলক বৰ্ধিত হাৰৰ দৰমহা দিয়াৰ কথা যদি উল্লেখ নকৰে, তেনেহলে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আপোনাৰ 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কথা ঘোষণা কৰিছে। আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ হৈ থাকিব লাগে। আপোনালোকে কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰক, আৰু কেন্দ্ৰীয় কমিটিৰ লগত কিদৰে কেনেকৈ আগবাঢ়িলে সমস্যাখিনি সমাধান হ'ব পাৰে তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক। যিহেতু তেখেতসকলৰ এটা গ্ৰুপে অলৰেডি আমাৰ বিষয়টোক লৈ তেখেতসকলে অফিচিয়েলি বা আমাৰ বিভিন্ন আমাৰ মন্ত্ৰী বিষয়াসকলক লগ কৰিছে, আৰু সেই তেখেতসকলে যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি সেইমতে যদি নহয়, তেনেহলে আপোনাৰ 16 ফেব্ৰুৱাৰীলৈকে তেখেতসকলে অপেক্ষা কৰিব। আৰু 16 ফেব্ৰুৱাৰী অপেক্ষাৰ অন্তত তেখেতসকলে হয়তো 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কথা ইয়াত ঘোষণা কৰিছে। আৰু সেইবাবে দূৰ দূৰণি টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ আপোনাৰ 16 ফেব্ৰুৱাৰীৰ পৰা যদি 16 ফেব্ৰুৱাৰীত যদি কোনো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি উল্লেখ নকৰে, তেনেহলে 14 ফেব্ৰুৱাৰীত আহিব লাগিব গুৱাহাটীলৈ। আৰু সেয়েহে গুৱাহাটীত 18 ফেব্ৰুৱাৰীত তেখেতসকলে 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনত তেখেতসকলে অংশগ্ৰহণ কৰিব লাগিব বুলি সন্থাই আমাক জানিবলৈ দিছে। আৰু সন্থাৰ আৰু সেই বিবৃতিটো অলৰেডি তেখেতসকলে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। যিহেতু এইখিনিক লৈ যদি আমাৰ অসম চৰকাৰ বা শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীয়ে যদি আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে যদি কোনো উল্লেখ নকৰে, তেনেহলে নিতান্ত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সহকাৰে আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক ওলাই আহিবই লাগিব, কাৰণ সেয়ে আমাৰ শেষ ৰণ হ'ব। কাৰণ অসম চৰকাৰৰ এই চৰকাৰৰ বিশেষকৈ আৰু সেইখন বাজেটে হয়তো পূৰ্ণাংগ বাজেট, আৰু সেই বাজেটত যদি আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে যদি উল্লেখ নাথাকে, তেনেহলে আগৰ 4 বছৰ যেনেকৈ পাৰ হ'ল ঠিক তেনেকৈ আমাৰ সেই বছৰো পাৰ হ'ব। আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ খবৰ হ'ল, আৰু আপোনালোকে সজাগ হৈ থাকক। অলৰেডি সেইমতে আমাৰ কেন্দ্ৰীয় কমিটিও সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেয়েহে আপোনালোকে যদি আমাৰ 16 আৰু 14 ফেব্ৰুৱাৰীত আমাৰ বিষয়ে যদি কোনো যদি আমাৰ সিদ্ধান্ত গ্ৰহণ নকৰে টিউটৰ শিক্ষকসকলৰ বিষয়ে, তেনেহলে আমাৰ 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন হ'ব। আৰু সেই আন্দোলনত অংশগ্ৰহণ কৰিব পৰাকৈ আপোনালোকে সাজু হৈ থাকিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিয়ে জনাইছে। সকলো স্তৰৰ টিউটৰ ছাৰ বাইদেউসকলে, বিশেষকৈ আপোনাৰ একমিনিট টিউটৰ ছাৰ বাইদেউসকলক হওক, আপোনাৰ প্ৰভিন্সিয়েলাইজ MELP টিউটৰ ছাৰ বাইদেউসকলেই হওক, বা আমাৰ
হাই স্কুল বা হাই ছেকেণ্ডেৰী টিউটৰ ছাৰ বাইদেউসকলেই হওক একেলগে আমি যদি আন্দোলন কৰোঁ তেনেহ'লে নিশ্চয়কৈ সফল পাম আৰু সেইদৰে আমি একেলগে আপোনাৰ 26 ডিচেম্বৰ তাৰিখে আন্দোলন কৰিছিলোঁ আৰু সেই আন্দোলন মৰ্মে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি সেইমতে যদি হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ পৰৱৰ্তী পৰ্যায়ত আন্দোলন কৰিবলগীয়া নহ'ব আৰু যদি সেইমতে যদি নহয় তেনেহ'লে আকৌ তিনিওটা সন্থাই সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে আকৌ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই আন্দোলন 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে তেখেতসকলে আন্দোলন কৰাৰ এটা কথা ঘোষণা কৰিছে যিহেতু তেখেতসকলে 16 আৰু 17 ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰিব আৰু এই দুটা দিনত যদি আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে কোনো যদি ভাল খবৰ নাহে বিশেষকৈ 16 ফেব্ৰুৱাৰীৰ দিনা যদি আমাৰ কাৰণে কোনো যদি ইংগিত নাপায় কেবিনেটত তেনেহ'লে নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ 18 ফেব্ৰুৱাৰীত যিদৰে আন্দোলনৰ কথা ঘোষণা কৰিছে সেইমতে আন্দোলন হ'ব আৰু সেয়ে প্ৰতিগৰাকী আমাৰ কেন্দ্ৰীয় কমিটিয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছে আপোনালোকে সজাগ হওক আৰু সজাগ হৈ থাকিবলৈ বিশেষকৈ কৈছে আৰু সেই আন্দোলনত অংশগ্ৰহণ কৰিব পৰাকৈ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম